হয়, মই বৰ্তমান উপস্থিত আছোঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া যি দক্ষিণ পাৰে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত যি মন্দিৰ আছে কাজিৰঙাৰ বুঢ়ীমাই থান, সেই থানত উপস্থিত আছোঁ। আৰু আজিৰ পৰা কিছু সময় পূৰ্বে বন্ধ কৰি দিয়া হৈছে থানৰ দুৱাৰ, কাৰণ অম্বুবাচী প্ৰভৃতি আৰম্ভ হৈছে, যাৰ বাবে নেকি ইতিমধ্যে বন্ধ কৰি দিছে। ভিডিঅ'জনে ৰাজু বেলুৱাই দেখুৱাব সমগ্ৰ দৃশ্য। এয়া হ'লগৈ কাজিৰঙাৰ বুঢ়ীমাই থান, বুঢ়ীমাই মন্দিৰ পৰিচালনা সমিতিয়ে ইতিমধ্যে বন্ধ কৰিছে থানৰ দুৱাৰ, কাৰণ অহা ২৬ জুনলৈকে বন্ধ থাকিব। কাৰণটো হ'লগৈ যে অম্বুবাচী যি প্ৰভৃতি আছে সেই প্ৰভৃতিৰ কাৰণে আজি ২২ তাৰিখৰ পৰা ৭ আহাৰৰ পৰা বন্ধ কৰি দিয়া হৈছে। এই অম্বুবাচীৰ প্ৰভৃতি শেষ হোৱাৰ পাছত ২৬ জনক পুৱাহে মুকলি কৰা হ'ব মন্দিৰৰ দুৱাৰ। আমি দেখুৱাই আছোঁ মন্দিৰৰ দুৱাৰ বন্ধ কৰা হৈছে। ইতিপূৰ্বে আচলতে লকডাউনৰ বাবে প্ৰায় ৩ মাহ, ২.৫ মাহ দিন মন্দিৰৰ দুৱাৰ বন্ধ কৰি ৰাখিছিলে, আৰু তাৰ পাছতে যদিও মুকলি কৰা হৈছিলে শেহতীয়াকৈ যোৱা ৯ জুনত, তাৰপিছতে আকৌ অম্বুবাচী প্ৰভৃতিৰ কাৰণে আচলতে এই ধৰণে বন্ধ কৰা হৈছে। মই মুখ্য পূজাৰী যিগৰাকী আছে তেখেতৰ সৈতে কথা পাতিম। আপোনালোকে ইতিমধ্যে মন্দিৰৰ দুৱাৰ বন্ধ কৰিছে, অহা ২৫ জুনলৈকে বন্ধ থাকিব, তাৰ ২৬ জুনত খুলিব। ২৫ জুনলৈকে বন্ধ থাকে, ২৫ জুনলৈকে অম্বুবাচীটো আছে। বিশেষকৈ সেইদিনাখন ৮:১৪ ভাগিব ৰাতি, সেইকাৰণে সেইদিনাখন খুলিব নোৱাৰি। সেইকাৰণে পিছদিনাখন শুকুৰবাৰে পুৱা ৬টা বজাত ৰাইজৰ কাৰণে খোলা হ'ব। আৰু বিশেষকৈ এই কাজিৰঙা মন্দিৰটো নেশ্যনেল 37 হাইৱেৰ কাষত, আৰু উজনিৰ পৰা নামনিলৈকে সকলো দৰ্শনাৰ্থী আৰু ইয়াৰ যাত্ৰীসকলক মই অনুৰোধ কৰোঁ যাতে ইয়াত এই অম্বুবাচী কেইদিনত যাতে কোনো ধৰণৰ অপায়মংগল নোহোৱাকৈ আৰু নিজৰ খাদ্যবিলাক সময়মতে খায়, আৰু এই সৰ্পভয় নিবাৰণৰ কাৰণে দুধ পান কৰিব লাগে, এই মোৰ আহ্বান। মন্দিৰভাগ জীৱন্ত মন্দিৰ বুলি কোৱা হয়, কি ক'ব বিচাৰে? মন্দিৰভাগ জীৱন্ত মন্দিৰ বুলি কোৱা হয়, আৰু বিভিন্ন ধৰ্মাৱলম্বীৰ লোকে ইয়াত পূজা অৰ্চনা কৰে। মাই আদ্যশক্তি মাৰ মন্দিৰ, আদ্যশক্তি মাৰ মন্দিৰ ৰাইজৰ পৰিচালনাতে কৰ্মখিনি হৈ আছে। ইয়াত হিন্দু মুছলমান প্ৰত্যেকে আহি ইয়াত দৰ্শন কৰে, আৰু শৰাইখলিতাও আগবঢ়োৱা আমি পাইছোঁ তেখেতসকলক। হয়, মন্দিৰ পৰিচালনা সমিতিৰ বিভিন্নজন আছে। আমি অকণমান আপোনাৰ সৈতে কথা পাতিম যে মন্দিৰ আজিৰ পৰা বন্ধ কৰা হৈছে, অহা ২৬ জুনত খুলিব। ইতিপূৰ্বে লকডাউনৰ কাৰণেও বন্ধ আছিলে মন্দিৰ, আপোনালোকে নিজে বন্ধ কৰিছিলে, ২.৫ মাহ বন্ধৰ পাছত মুকলি কৰিছিলে, আমি বাতৰি এখন প্ৰচাৰ কৰিছিলোঁ। বিভিন্নজন লোক আহে, এই সময়ছোৱাত কি ক'ব বিচাৰে? মই এইটোৱে ক'ব খুজিছোঁ যে মানুহৰ যিটো এতিয়াতো কৰোণা চলি আছে, কৰোণাৰ কাৰণে মানুহৰ দৰ্শন কৰিলে অলপ ডিষ্টেঞ্চটো অলপ বজাই ৰাখিব লাগে, সেইবুলি সকলোকে ভাল কুশলে ৰাখে বুলি ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা কৰিছোঁ। হয়, ভগৱানৰ ওচৰত নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিছে যাতে সকলোৱে কুশলে থাকে। আৰু আমি কাজিৰঙাৰ যি হালদিবাৰী মন্দিৰত উপস্থিত আছোঁ, আৰু আমি দেখুৱাই আছোঁ ইতিমধ্যে তলা বন্ধ কৰি দিয়া হৈছে। ভিডিঅ'জনে ৰাজু বেলুৱাই দেখুৱাব সমগ্ৰ দৃশ্যত। তলা বন্ধ কৰি দিয়া হৈছে, আৰু তলা বন্ধৰ পাছতে মন্দিৰভাগ মুকলি কৰা হ'ব অহা ২৬ জুনত, আৰু ২৬ জুনৰ পাছত পুনৰ আকৌ মন্দিৰ আগৰ দৰে খোলা থাকিব। অন্তৰ্ভাগ আচলতে ইতিমধ্যে ঢাকি দিয়া হৈছে। সমগ্ৰ যিহেতু যি পৰম্পৰা বা নিয়ম আছে অসমৰ বিভিন্ন স্থানৰ লগতে আচলতে কাজিৰঙাতো এই ধৰণে মন্দিৰভাগ বন্ধ কৰি দিয়া হয়, তলা বন্ধ কৰি দিয়া হয়। শেহতীয়াকৈ কৰোণা আতংকৰ সময়তো মন্দিৰভাগ বন্ধ আছিলে, আমি বাতৰি কৰিছিলোঁ, তাৰপিছত মুকলি হ'ল। এই মুহূৰ্তত ভক্তসকলক কি আহ্বান জনাব? এই ভক্তসকলে এতিয়া মন্দিৰ বন্ধ হ'ল, এতিয়া যিকোনো যাত্ৰী আহিব সকলো বাহিৰতে চাকি বন্তি জ্বলাব, আৰু নহ'লে আমাৰ ওপৰত জ্বলাব। ওপৰতো ব্যৱস্থা আছে, মোৰ ঠাইত ধনী আছে, তাতে জ্বলাব পাৰি। হিন্দু মুছলমান বুলি কথা নহয়, প্ৰত্যেকটা ধৰ্মাৱলম্বীৰ লোকে আচলতে ইয়াত সেৱা এভাগ কৰে। স্বৰ্গদেউ গদাধৰ সিংহ স্মৃতি বিজড়িত এই মন্দিৰভাগত ১৯৬২ চনত মন্দিৰ আকাৰে ইয়াত স্থাপন কৰা হয়। তাৰ পূৰ্বে সৰু এটা জুপুৰিত আচলতে ইয়াত পূজা অৰ্চনা কৰা হৈছিলে, আৰু অম্বুবাচী মেলাৰ কাৰণে, অম্বুবাচী যি অম্বুবাচী প্ৰভৃতিৰ কাৰণে আজিৰে পৰা মন্দিৰৰ দুৱাৰ বন্ধ কৰা হৈছে। অহা ২৬ জুনত মুকলি কৰা হয়।